প্ৰথমটো কুৱেশ্যন আছে 37 নম্বৰ নিম্নলিখিত কোনটো হৈছে অসমৰ এটা তাঁৰযুক্ত বাদ্যযন্ত্ৰ সেইটো হৈছে টোকাৰী 38 নম্বৰটো হৈছে নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা এইটো হৈছে থুৰিয়া দাণ্ডিয়া ৰাস কোন ৰাজ্যত এক জনপ্ৰিয় লোকনৃত্য 70 নম্বৰটো হৈছে গুজৰাটত জুঙাল বলুহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে সেইটো আনসাৰ হ'ব ৰহা 23 নম্বৰ কুৱেশ্যন আনসাৰ 54 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত আনসাৰ হৈছে বিনন্দ চন্দ্ৰ বৰুৱা সাগৰ দেখিছে নামৰ অসমীয়া কবিতা সংকলনটো কোনে লিখা তেওঁ হৈছে দেৱকান্ত বৰুৱা 117 নম্বৰ কুৱেশ্যন 71 নম্বৰ কুৱেশ্যন আনসাৰ হৈছে পিটি উষা কোন খেলত অংশগ্ৰহণ কৰিছিল এথলেটিক্স যত টয়টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো আনসাৰ হৈছে জাপানত কুৱেশ্যন নম্বৰ 40 42 কুৱেশ্যন আনসাৰ হৈছে কালবেৰীয়া ভাৰতৰ কোন অঞ্চলৰ লোকনাট্য ৰূপ হৈছে থৰ মৰুভূমি অঞ্চলৰ বৰ্তমান ভাৰতৰ কোনবিধ গণতন্ত্ৰ প্ৰচলিত 24 নম্বৰ প্ৰতিনিধিমূলক গণতন্ত্ৰ 18 নম্বৰ কুৱেশ্যন আনসাৰ হৈছে ভিজেল ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন ৰীমা দাস 1 নম্বৰ কুৱেশ্যন আনসাৰ হৈছে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ সংঘটিত হৈছিলে হৈছে ব্ৰিটিছ সিংহাসনৰ বাবে মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰা এইটো আনসাৰ হ'ব হকী কুৱেশ্যন নম্বৰ 26 নেক্সট আছে 27 শৰাইঘাট যুদ্ধৰ পৰাজয় কৰা মোগল সম্ৰাটজন কোন আছিল ঔৰংগজেব নেক্সট কুৱেশ্যন হৈছে 19 নম্বৰ কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক সেইটো হৈছে ভূটানৰ নেক্সট কুৱেশ্যন হৈছে 64 ডৰেমন কি অথবা কোন হৈছে তেওঁ হৈছে এটা কাৰ্টুনৰ চৰিত্ৰ 95 কুৱেশ্যন হৈছে আমাৰ মুখত থকা লালায়তে নিম্নলিখিত কোনটো বিভাজন সহায় কৰে খাদ্য প্ৰাণৰ নেক্সট হৈছে 97 2024 বৰ্ষত কাক অসমৰ বহিঃপ্ৰকাশ সন্মান দিয়া হৈছিলে ৰঞ্জন গগৈ 104 নিম্নলিখিত কুৱেশ্যন আনসাৰটো হৈছে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ভ্ৰমণ কৰিছিল হিউৱেন চাঙে 117 নম্বৰ হৈছে সাগৰ দেখিছা অসমীয়া কথা সংগীতটো কোনে লিখিছিল দেৱকান্ত বৰুৱাই নেক্সট 125 কুৱেশ্যন হৈছে নিম্নলিখিত কোনগৰাকী মল্লযোদ্ধা আনসাৰ হ'ব সুশীল কুমাৰ নেক্সট 114 কুৱেশ্যন হৈছে জম্মু আৰু কাশ্মীৰ অঞ্চল নিম্নলিখিত কোনটো অঞ্চল পৰ্বতমালা পীৰ পাঞ্জাল পৰ্বতমালা নেক্সট হৈছে 107 নিম্নলিখিত কোনটো আটাইবোৰতকৈ পৃথক সেইটো হৈছে আয়ুৰ্বেদ নেক্সট হৈছে 61 কুৱেশ্যন অলিম্পিক পতাকাখন নিম্নলিখিত কোনটো বৰণ দেখা নাযায় আনসাৰ সুমথিৰা 80 নম্বৰ হৈছে কোনখন ৰাজ্যৰ ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক উৰিষ্যা দলৰ পৃষ্ঠপোষক নেক্সট কুৱেশ্যন হৈছে 105 কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত এছিয়া আৰু ইউৰোপত অৱস্থিত নেক্সট কুৱেশ্যন হৈছে 75 চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ